নাহাহিবি মুখ খুচৰিব তোক মই যদি কাকো নাহাহো মুখ জানো কোনোবাই হাঁহিবলৈ সাধ্য হ'ব নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলে আৰু মই যে কলো নাহাহিবি মুখ বুলি শুনকচোন মই যদি কাবাক হাঁহো মুকো নিশ্চয় হাঁহিব নহয় জানো মই যদি কাবাৰ দুগুণ খুচৰিবলৈ যাওঁ তেওঁলোকে মোৰ দুগুণ খুচৰিব ঠিক তেনেকুৱাই হৈ আছে আমাৰ লগত বুলি ক'বলৈ গ'লে মই আপোনালোকে সকলোৱে গম পায় মই অকল ৰাজনীতি ভিডিঅ' মানে চৰকাৰৰ ওপৰতে মই ভিডিঅ'টো বনাও যোনে 2 নম্বৰী কৰিছে তেনেকুৱা ভিডিঅ' বনাও তাৰ বাদে মোৰ কোনো ব্যক্তিগত কাবাৰ লগত লগা কাবাৰ নাম লৈ ভিডিঅ' বনোৱা মোৰ হেতু কোনো ৰেকৰ্ড নাই আপোনালোকে চাব বাৰু যি কি নহওক মই এতিয়া কথা এটা কৈছো কাৰণ আপোনালোকে মাজতে গম পায় যে আমাৰ নাৰী বাহিনীৰ সেদিনাখন প্ৰতিষ্ঠা দিবস হৈ গৈছিল তৃতীয়টো আৰু সেই নাৰী বাহিনীতে মই এজন যুৱকক লগ পাইছিলো আৰু যুৱকজনৰ নাম মই নিশ্চয় আপোনালোকক কম যিহেতু তেওঁ একেদিন সোশ্যাল মিডিয়াত ইমানে মানে বদনাম গাই আছে অখিল গগৈদেৱৰ যি কি নহওক মানে 11 চনৰ পৰাই যেহেতু আমি কৃষক মুক্তিৰ লগত জড়িত আৰু হেতু কাৰণে তেনেকৈ কিছুমান কথা কলে আমাৰ ভাল নালাগে যোনদিনাখন মোৰ চকুত পৰিব যে হয় অখিল গগৈ এনেকুৱা তেতিয়া মই নিজে মানে উলাই আহিম আৰু লগে লগে অখিল গগৈৰ বিৰুদ্ধে মই তেনেকুৱা এটা ভিডিঅ' বনাম কিন্তু আজিলৈকে সবেইটো কয় ন অখিল গগৈ দালাল অখিল গগৈ আমুকৰ পৰা পইচা লৈছে কিন্তু কোনোবাই বাৰু প্ৰমাণ দিব পাৰিছেনে পৰাটো নাই গতিকে সেই যুৱক এজনৰ কথা মই কওঁ শুনক তেওঁ এতিয়া মানে ৰাজ্য দলৰ পৰা ওলাই গৈছে যেহেতু প্ৰথমতে তেওঁ হেনো কোৱা শুনিছো একদম কাখৰ মানুহ এঘৰে কৈছে মই বাৰু লগাই দিম ইমানখিনি বহলাই নাথাকো অকমান লগাই দিলে আপোনালোকে গম পাব একে কাখৰ মানুহ ঘৰে কৈছে প্ৰথমতে তেওঁ আছিলে বিজেপি তাৰ পিছত আকৌ কিবা কিবি গল মানে সবতে তেওঁ টকা পইচা দাবী ধমকি দিয়া এইবিলাক আৰু সবতে কেছতে মানে সবতে কেছ লাগে আৰু কিবা মাইকি কেছ কিবা কেছ এনেকুৱা মানে আৰু তেৱে হল নিৰ্মল পায়েং আপোনালোকে সকলোৱে গম পায় একেদিন মানে প্ৰতিটো চেনেলতে তেওঁ গৈ পেলাই মানে ভুমুক মাৰি একদম ডিঙি হিৰ ফুলাই বহুত মানে বদনাম গাই আছে আৰু তেনেকৈ বাৰু দল ইটো দলৰ পৰা সিটো দললৈ মানুহ যায় নোযোৱাকে নাথাকে নহয় জানো যাৰ যি চইচ যাৰ যত সুবিধা হয় গতিকে এতিয়া বিজেপি চৰকাৰ তাত টকা পইচাৰ অভাৱ নাই আপোনালোকে সকলোৱে জানে অভাৱ নাই গতিকে তেওঁলোক তাত গৈছে তাত কবলগীয়া একো নাই আৰু তেওঁ নিচিনাকে গৈছিলে আপোনালোকে সকলোৱে জানে পাঞ্জল কলিতা সেই পাঞ্জল কলিতা নামৰ যুৱকজন মই বাৰু এটাও বেয়াকে কমেন্ট কৰা নাই তেওঁক মই শুভেচ্ছাহে দিছো তেওঁ বিজেপি দললৈ গল একদম মানে সক্ৰিয় হেৰি আছিলে তেওঁ কৰ্মী আছিলে সেই যুৱকজনৰ লগত এই যুৱকজনৰ আকাশ পাতাল পাৰ্থক্য কিছুমান কথা বতৰাত মানে আচাৰ ব্যৱহাৰত গম পায় ন সেই পাঞ্জল নামৰ লৰাটো যেতিয়া গৈছিলে আজিলৈকে শুনিছেনে বোলে অখিল গগৈ এনেকে বদনাম কৰিছে তেনেকে বদনাম কৰিছে শুনিছেনে নাই কৰা কিন্তু এজনে যে কৰিছে মই যে ভিডিঅ'টো বনাবলৈ কিয় বাধ্য হলো গম পাইছে মই ইয়াৰ আগতে কৈ আহিলো যে নাৰী বাহিনী আমাৰ সেদিনাখন প্ৰতিষ্ঠা দিবস আছিলে আৰু সেই প্ৰতিষ্ঠা দিবসত আৰু মই মানে কি ভিডিঅ' বাৰু এতিয়াহে কৰিবলৈ লৈছো তাৰ আগতে মানে সবৰে লগতে একদম হাঁহি মাতি কথা বতৰা পাতি কৰি থাকো তাৰ পিছত সেই লৰাজনক দেখিছো তাত আমাৰ অফিস ৰুমৰ ভিতৰত বহি আছে তাৰপিছত গলো মই হয়তো ভিডিঅ'টো তেওঁ ওলাইছে চাগে মই ভিডিঅ' বনাইছিলো অফিস ৰুমৰ ভিতৰখিনিও তাৰপিছত তেওঁ আৰু মানে সেদিনাখন তাতে আমাৰ মানে মহিলাসকল দূৰৰ পৰা আহিছে যিহেতু খোৱা বোৱাটো তাতে হেৰি কৰিছে বাইদেউ এগৰাকীয়ে মানে যা যোগাৰ এনেকে কৰিছে আৰু তাৰপিছত তেওঁ দেখোন তাত একদম মাছে ভাতে খাই আছে খোৱাৰ পিছত মই মানে কৈছো তুমি আহিছা ভালনে তোমাৰ যেহেতু মানে যুৱ বাহিনীৰ দুজনমান যুৱক আহি নেকি কিবা আলোচনা বিলোচনা আৰু দলৰ তেনেকুৱা তাৰপিছতে কৈছে বাইদেউ ভালে বুলি ক'লে দুদিনৰ পিছতে দেখোন তেওঁ দেখিছো মই হঠাতে মানে একদম অখিল গগৈ বদনাম কৰি আছে আপোনালোকে নিজে চাওকচোন মাছে ভাতে তাত আগদিনাখনলৈকে খাই আহিল দুদিনৰ পিছত তেওঁ অখিল গগৈ বদনাম কৰাত লাগি গল আৰু মই বাৰু ভিডিঅ'টো লগাই দিম তেওঁ কি বদনাম কৰিছে তাৰ আগতে আপোনালোকলৈ এটি মই সৰু ভিডিঅ' আগবঢ়াই দিছো চাওকচোন যিজনে নেকি অখিল গগৈ ইমান বদনাম কৰিছে তেওঁৰে ভিডিঅ' এটো চাওক স্পষ্টকৈ মানে মুখখন আহিব ইউটিউবৰ কিছুমান আকৌ ভিডিঅ'ৰ হেৰি নিয়ম আছে ন মানে জোখ মতেহে হয় গতিকে হেৰিটো মানে ইমান নাহিব পাৰে তথাপিও মই চেষ্টা কৰিছো বহুত কাটি কুটি চাই লওকচোন এখন
পালে মই কেতিয়া তোৰ পালে বন্ধ মাংস নিবলৈ আহিছো মই মাংস নিবলৈ আহিছো মই মাংস ঠিক আছে মই মাংস দিছো তহঁতি যদি ইমান যদি ভাল আছে তহঁতি গৈ পিনি তহঁতি MLA উঠিছে তহঁতি পাৰ্টি কিয় কৰি আছিলি মোবাইল নুচুবি পাৰ্টি কিয় কৰি আছিলি যদি তহঁতি MLA উঠিছ তহঁতি গৈ গাড়ী লক কৰি পিনি কিয় লুকাই পাৰ্টি কৰি আছিলি গাড়ী পাৰ্টি কিয় কৰি আছিলি হা লাজ নালাগে গাড়ী সেই গৈ বাইপাছত গৈ গাড়ী অফ কৰি কিয় পাৰ্টি কৰি আছিলিগে MLA উঠিছে এইপিনে MLA হা এইপিনে MLA উঠিছে লাজ নালাগে মই মাংস নিবলৈ আহিছো ইয়াত বুজি পালি নাই মই মাংস নিবলৈ আহিছো ৰিলেটিভ হয় মাংস নিবলৈ আহিছো হা ছোৱালী লৈ পিনি তাত পাৰ্টি কৰি আছোগে লাজ নালাগে হাজবেণ্ডে ক'ব পাৰিবি যে বাইপাছত গৈ পাৰ্টি কৰি আছো বুলি গাড়ী অফ কৰি লাইট অফ কৰি লাজ নালাগে চেলা হা লাজ নালাগে দেখিলে নিশ্চয় সেই যুৱকজনৰ চৰিত্ৰটো আৰু তেৱে এতিয়া অখিল গগৈ এনেকুৱা অখিল গগৈ তেনেকুৱা সভাপতি দিলীপ শইকীয়াৰ পৰা গামোচা পিন্ধিছে আৰু তাতো তেওঁ একদম ডিঙি ফুলাই মানে কথাখিনি কৈছে গতিকে আজিৰ সমাজখন হ'ল তেনেকুৱা তুমি যদি খুচৰি নোলোৱা হয় আমি জানো তোমাৰ কথাখিনি আমি খুচৰিবলৈ গলো হয় কেতিয়াও নাযাওঁ সেইকাৰণে মানুহৰ মুখ আগৰ দিন নাই আৰু কোনোবা ডাঙৰে কথা এটা ক'লে সৰু আগতে চুপ মাৰি থাকে নহয় নে চাবচোন হয় নে নহয় বাৰু ডাঙৰৰ মুখে মুখে কিন্তু আমি কথা কৈ নাপালো একদম অপ্ৰিয় একে সঁচা কথা কৈছো দেই কিন্তু আজিকালি বাৰু তেনেকুৱা আছেনে আৰু ডাঙৰ বিলাকৰে আজিকালি কিবা হৈছে গম পাইছে নাই মুখখনে চেলবেলাই যিকোনো কথা কৈ থাকে গতিকে আপোনালোকেতো সেই সৰু ভিডিঅ' ক্লিপটো দেখিলে দেখাৰ পিছত এবাৰ আপুনি তেওঁ ঘৰৰ কাষৰে এজনে কি কৈছে চাওকচোন অকমান ছুটি কৰিছো মানে যেহেতু বহুতে মানে কয় যে বাইদেউ ভিডিঅ'টো ছুটি কৰিবচোন কিন্তু কি জানে তথ্য সহকাৰে কিছুমান ভিডিঅ' দিবলৈ গ'লে অকমান দীঘল হয়ে গতিকে অকমান হেৰিকে দিছো চাওকচোন আপোনালোকে এইটো ওপৰত কথা ক'বৰ কাৰণে নিৰ্মল পাইং বুলি এটা ল'ৰা আছে ই মহা ধুৰন্ধৰ মহা মানে বদমাছ ইয়াক মানে মই প্ৰথমতে যেতিয়া দেখিছিলো আমাৰ ৰাইজৰ দলত তেতিয়া মই দেখিছিলো এইটো কেনেকুৱা ল'ৰা এই ল'ৰাটো মানে না এটিটিউড আছে না কিবা বিহেভিয়াৰ জানে না সি কথা কোৱাৰ কিবা ঢং জানে না কিবা ষ্টাডি আছে তাৰ না কিবা তাৰ মানে পলিটিকেলি কিবা এটা তাৰ মানে জ্ঞান আছে মানে মই তেতিয়া ভাবিছিলো এই ল'ৰাটো কোনে আনিলে ইয়ালে তাৰপৰা গম পালো বোলে সি বোলে TMPKৰ পৰা মানে গটা খাই বাহিৰ হোৱা এটা ল'ৰা আৰু সেই ল'ৰাটোক TMPK ল'ৰা এতিয়া যদি ক'ৰবাত ভালকে পায় এতিয়াও তাক পিটিব TMPK ল'ৰাই আৰু সি তাৰপিছত বিজেপিত জইন কৰিলে বিজেপিৰ পৰা আকৌ ৰাইজৰ দললৈ আহিলে ৰাইজৰ দলত আহি পিনি তাৰ কাৰুকাৰ্যবোৰ মই বহু দিনৰ পৰা লক্ষ্য কৰি আছিলো ই মানে একো কাম নকৰে মহা ধুৰন্ধৰ ই মানে কাৰোবাক ব্লেকমেইল কৰি পেলাই মানে পইচা হেৰি কৰা এই আজি আপুনি এটা চাব পাৰে দেই তাৰ যদি নিৰ্মল পাইং বুলি এটা ফেচবুক পেজ আছে তাৰ সেই পেজত আপুনি যদি চাই দেখিব সি মাৰ্চৰ পৰা তাৰ ফেচবুকত কোনো পোষ্ট নাই হ্যাঁ মাৰ্চৰ পৰা কেলে পোষ্ট নাই মই কৈ দিম কথাটো মাৰ্চৰ পৰা মাজে তেনেকে তাৰ মানে সি নিৰুদ্দেশ হৈ যায় তাৰ ফেচবুকত পোষ্ট নাহে ডেট মিন্স সি মানুহটো নাইকিয়া হৈ যায় আৰু সি হঠাৎ পৰখি মানে এটা আমাৰ গুণেশ্বৰ ককায়েকৰ যিটো চেনেল আছে দা ট্ৰুথত আহি পেলাই মানে বাইট দিছে অখিলদাৰ এগেইনষ্টত কিছুমান কথা কৈছে আৰু অখিলদাৰ বিষয়ে সি যিখিনি কৈছে গুকত মিছা কথা এটা শব্দৰ তাত কোনো প্ৰাসংগিকতা নাই আৰু আমি জানো অখিলদা কেনেকুৱা মানুহ গতিকে সি কি হয় সেই মাৰ্চৰ পৰা যে সি মানুহটো গায়ব হৈ গ'ল নিৰ্মল পাইং সেই মাৰ্চৰ পৰা আমাৰ এই লখিমপুৰৰ এখন মেডিকেল আছে সেই মেডিকেলৰ মালিকৰ লগত কিবা মানে ব্লেকমেইলিঙৰ কেছত ফচি গ'ল আৰু সি পলাই ফুৰিছে ইফালে গৈছে সিফালে গৈছে গোগামুখলৈ মনে আহে আমি লগ পাওঁ মই বৰ মাতবোল কৰিব মন মানে বেয়া পাওঁ এনেকুৱা এটিটিউড থকা ল'ৰা একো মানে হেৰি ল'ৰাক মই কথা বতৰা পাতিব বেয়া পাওঁ মই আলেঙে চাহে থাকোঁ তাৰ কথা বতৰাবিলাক আৰু 2 নম্বৰতে সেই ব্লেকমেইলিঙৰ কেছত বহুবাৰ সি ফচিছে আৰু এবাৰ তাক লখিমপুৰত পুলিচে ধৰি খুব টিকা চেলাই বেট দিছে বেট দি আপোনাৰ পিছদিনাখন মানে অখিলদাৰ তত্ত্বাৱধানত তাক উলিয়াই লৈ অহা হ'ল একদম মানে এনেকে পিটিছে সি কান্দি ফোন কৰিছে আমাৰ মোৰ লগৰ হৰিলে কান্দি ফোন কৰিছে বেইল ল'বৰ কাৰণে তাৰ হাতত পইচা নাথাকে সি ইটোক খুজিব আৰু ইলিগেল কৰি থাকিব এই তাত কৰিব সি তাত কৰিব মানে এনেকুৱা ধুৰন্ধৰ ল'ৰা আৰু সি আহি আজি মানে বিয়াত মানে সি হেৰি আৰু
এই মানে বিজেপি ৱাশ্বিং মেচিনত মানে সি একদম চাফা হৈ গ'ল ই মানে অখিল দাক সি মানে ভুল ধৰিব পৰা হ'ল অখিল দাক ভুল ধৰিব পৰা হ'ল বোপাই তই চিধা নহবি মানে গম পালো আৰু মই এটা কথা কৈ দিলো বিজেপিত জইন কৰিছে জইন কৰে একো নাই কিন্তু এই যে মানে আগত য'ত কাম কৰিলি সেইটোক লৈ কি কৰিলি আমি দেখিলো নহয় তই ঘুণাখতিত না এটা কমিটি গঠন কৰিব পাৰিলি লখিমপুৰত না কোন কেইটামান ল'ৰা গোট খুৱাব পাৰিলি খালি পইচা খোৱাৰ ধান্দা হা কৰবালৈ গ'লে আমি কিমান টাইম ৰৈ থাকিব লাগে তোৰ কাৰণে লখিমপুৰত বগীবেদৰ ওচৰত হা তই কেতিয়া ওলাই আহ কেতিয়াবা ওলাই নাহ আৰু তোক মানে কেইদিন পালো আমি যোৱা বিগত আমি 1.5 বছৰ দিন কাম কৰি আছো নাওবৈচা সমষ্টিত তই কেইদিন সংগ দিলি কচোন তই কেইদিন মানে আমাক মানে সমৰ্থন কৰিলি অকল মিটিঙত গৈ পিনি তই এটা মানে জনজাতীয় ল'ৰা বুলি তোক ভাল এটা মৰ্যাদা দিছিলে তই ভাল কাম কৰিবি ভাল হবি বুলি আৰু অখিলে এনেকুৱা নহয় যে মানুহক মানে এই চলপালে কাৰবাক মানে গুৰ মাৰিব কাৰবাক তই বেয়া হলি বুলি যে তোক আকোৱালি নলব তেনেকুৱা নহয় তোক সুবিধা দিছিলে ভাল হ'বৰ কাৰণে অখিলে নজনা নহয় তই কেনেকুৱা ধৰণৰ কিন্তু সুবিধা দিছিলে ভাল হবি বুলি কিন্তু ভাল হ'ব নোৱাৰিলি এতিয়া ভাবিছ নেকি তই বিজেপিত কেইদিন থাকিবি হা তই মানে নিৰ্মল পাইং তই বিজেপিত কেইদিন থাকিবি তই কিমানক তোক গুৰিয়াই উলিয়াই দিব তোৰ যি কেৰেক্টাৰ তোৰ যি চৰিত্ৰ তই পইচা যেনেকে বিচাৰিবি মানুহৰ পৰা হা তই অখিল দাক বদনাম কৰিবৰ কাৰণে তই আজি বিজেপিত জইন কৰিছ কিন্তু কেইদিন বিজেপিত থাক চাওঁচোন আৰু ৰাইজৰ দললৈ যে তোৰ নো এণ্ট্ৰি হৈ গৈছে তই গম পাই গৈছ নহয় ৰাইজৰ দলত তই নেক্সট টাইম আহিব নোৱাৰিবি হা জাতীয় যুৱ বাহিনীয়ে কি মানে স্পষ্টীকৰণ দিছে নাজানো কিন্তু মই মোৰ কাষৰ মোৰ ঘৰৰ ল'ৰা ওচৰৰ ল'ৰা বুলি মই তোক লগ পাই থাকো বুলি মই তোৰ লগত মানে এই আমাৰ নিজৰে ভাই বুলি তোক মই চিনি পাওঁ কাৰণে মই কথাখিনি ক'লো মই তোক মানে জানো তই কেনেকুৱা ল'ৰা তই মহা ধুৰন্ধৰ এইটো চবেই জানে তই আজি যোৱা মাৰ্চ মাহৰ পৰা তোৰ বেলেগ ক'ব নালাগে তোৰ যে মাৰ্চ মাহৰ পৰা তোৰ আজি জুলাই মাহলৈকে যে তোৰ ফেচবুকত এটা পোষ্ট নাই যিটো ইমান তই পোষ্ট শ্বেয়াৰ কৰ কিবা কৰ তোৰ যে এটা পোষ্ট নাই ডেট মিনছ কি তই ক'ত পলাই আছিলি তই কি কামত পলাই আছিলি তই কচোন এইটো নিউজত আহি পেলাই তই কেলে পলাই আছিলি তই কাক ব্লেকমেইল কৰি পেলাই পলাই আছিলি ক'ত লুকাই আছিলি তই বেল নোপোৱালৈকে কেনেকে ওলাই আহিব পৰা নাছিলি কোন ডক্টৰক তই ব্লেকমেইল কৰিছিলি তাৰ আগত তই কেনেকে পুলিচৰ মানে টিকা চিলোৱা বেট পাইছিলি কেনেকে ৰাতি তোক পিটিছিলে মনত আছে নাই তোক কোনে উলিয়াই আনিছিলে ভাল হ'বলৈ চেষ্টা কৰিবি আকৌ এনেকে বদনাম নকৰে নহয় মানুহক কাৰোবাক হেয় প্ৰতিপন্ন কৰিবলৈ তেনেকুৱা যি টি কথা কৈ দিয়ে নেকি তোলে ভয় কৰিম নেকি আমি কোনোবাই এটা চৰৰ কাম নহয় তই চালা হাৰামি তোক চিনি পালে বাকী আছে নেকি তোক চিনি পাবলৈ বাকী আছে নেকি নিৰ্মল পাইং চিধা হৈ যা তই বিজেপিত জইন কৰিলি বুলি তই মানে ৱাশ্বিং মেচিনত চাফা হৈ গ'লি এনেকুৱা নহয় তোক যোনে জানে চবেই জানে তই কি মানুহ তই কেনেকুৱা মানুহ তই কিমান দলৰ কাৰণে কাম কৰিলি নে তই অকল পইচাৰ লালসাত থাকিলি তই এই MP ইলেকশ্যনৰ সময়ত তই কেনেকুৱা কি কাৰ্য কৰিছিলি মনত আছে নহয় আমাৰ চবেই জানে তোৰ বিষয়ে যোনে জানে গতিকে তই আৰু মানে তই ইমান মানে আচৰিত কথা মানে তই যা না তই বিজেপি জইন কৰ তই বেলেগত জইন কৰি থাক তই বদনাম কৰিয়ে যে যাব লাগে অখিলদাৰ বদনাম কৰিব লাগে এইটোতো কথা নহয় ন সেই প্ৰাঞ্জল গৈছে প্ৰাঞ্জলেতো কোনো বদনাম কৰা নাই ধুনীয়াকে যা তই জানো সেইদিনা অখিলদাই কিমান কষ্ট কৰিছে গোটেই প্ৰতিটো মানুহক আদিবাসী মানুহক তেওঁ মানে দুখৰ সমভাগী হৈছে অখিলদাই এই কোনোবা বোলে গৰীয়া মানুহ মিয়া মানুহ টাই আহোম মানুহ তাত যিমান মানুহ আছে চবৰ দুখৰ সমভাগী হৈছে চবকে আকোৱালি লৈছে আকোৱালি লোৱা মানে কি মানুহে যেতিয়া কাৰোবাক আকোৱালি লয় সেইটো আমি সেই বেলেগ দৃষ্টিৰে চালে নহ'ব আমি আকোৱালি কিয় লওঁ আমি কাৰোবাক যেতিয়া সহানুভূতি জাগে কাৰোবাৰ যেতিয়া বিপদত পৰে তেতিয়া আমি কি কৰোঁ ভাল মানুহে সদায় তাক সান্তনা দিবলৈ সদায় আকোৱালি লয় আমি এনেকুৱা নহয় যে আমি বহুত দূৰত এই ইমানটো লেতেৰা কাপোৰ আমি অখিলা তেনেকুৱা মানুহ নহয় যে মানে লেতেৰা কাপোৰ পিন্ধিছে সিদিনা দেখিছিলে নহয় যে মানে হেৰিত ধুবুৰীত এজন একদম তিতি মানে অৱস্থা নাই মানুহটো কৃষক মানুহ গোটেই চোলাটো কোলা গেঞ্জিটো ক'লা হৈ আছে অখিলদাই হাবতি লৈছে কিয় হাবতি লৈছে দুখৰ সমভাগী হৈছে
দুখৰ সমভাগী হৈছে আৰু অনুপ্ৰেৰণা যোগাইছে যে মই আছো, সাহস দিছে। এগৰাকী মানুহ তাত কি হ'ল, এগৰাকী মানুহৰ মূৰ্ছা গ'ল, মাইকী মানুহ এগৰাকী মূৰ্ছা গ'ল। এই কাৰুকাৰ্য দেখি পিনি চকুৰ আগত কষ্টকৈ মানে এটা এটা পইচা সাঁচি সাঁচি নিজৰ ঘৰখন বনোৱা দেখাৰ পিছত যেতিয়া ভাঙি দিছে, সেই মানুহজনী মূৰ্ছা গৈছে। মূৰ্ছা যাওঁতে অখিল দাই সেই মানুহজনীক চিকিৎসা কৰিবলৈ চেষ্টা কৰিছে, প্ৰাথমিক চিকিৎসা, পানী আনিবলৈ দিছে। গতিকে সেইটোক কি কৰিছে, কোনোবাই গৈ মহিলা আয়োগত কেছ দিছে, সেইবোৰক মানুহে বেলেগ ধৰণে কথা কৈছে। তেনেকুৱা নহয়। মানুহ হলে মানুহৰ দৰে জীয়াই থাকিব লাগিব, মানুহৰ দৰে ব্যৱহাৰ কৰিব লাগিব। হয়, সিদিনা আমাৰ যেতিয়া লখিমপুৰ ফুকনহাটলৈ আহিলে, প্ৰতিজন মানুহৰ ধ্বংসস্তূপত গৈ ইমান গৰমত, টিকচৌ ৰ'দ, 40 ডিগ্ৰীৰ ওপৰত টেম্পাৰেচাৰ, ছাতি নলয়, ভাবিব নোৱাৰ, তহঁতি নোৱাৰিবি তেনেকে, বুজিলি নিৰ্মল পাইং? অখিল দাৰ যিটো কেপাচিটি আছে, মই সেইদিনা গৈ আমি টবত মানিছো, আমি নিজেই অৱস্থা বেয়া হৈ গৈছে আমাৰ। গতিকে ইমান সহজ নহয় অখিল গগৈ হোৱাটো, ইমান সহজ নহয়। বদনাম দিলেই যে অখিল গগৈক হেয় প্ৰতিপন্ন কৰিব পাৰিবি, বা বদনাম দিলেই যে অখিল গগৈ বহুত তললৈ গুচি যাব, তেনেকুৱা নহয়। ইমান সহজ নহয়, অখিল গগৈ হোৱাটো ইমান সহজ নহয়। সেইদিনা দলনিত দল চাফা কৰিছে, ভুই ৰুইছে, সাঁতুৰিছে, কোৰ মাৰিছে, ইমান টেম্পাৰেচাৰ গৰমত 12টা-1টা বজালৈকে আহি আকৌ সেই ভিজা গাৰে আমাৰ গাতে কাপোৰ শুকাই গৈছে। সেই ধ্বংসস্তূপৰ মাজত তাত যিবিলাক পকা ভাঙি আছে, সেই পকাত খালী ভৰিৰে খোজকাঢ়িছে। বালিবোৰ এনেকুৱা গৰম, মোৰো চেণ্ডেল নাছিল এদিনা, ইমান মাথাত ধৰি যায়। এই গৰমত প্ৰতিজন মানুহৰ সেই ধ্বংসস্তূপৰ মাজত গৈ গৈ বুজ লৈছে। সেই মানুহৰ সমভাগী হৈছে, দুখৰ সমভাগী হৈছে। গতিকে এনেই কথা এষাৰ ফটককে কৈ দিলে নহব নহয়। কাৰোবাক কলে বুলি যে এইটো সত্য, তেনেকুৱা নহয়। আমি জানো নহয়। তই কেতিয়াবা অখিল দাই বহা চিটত বহি পাইছ নেকি? অখিল দাৰ গাড়ীখনত অখিল দাই যিটো চিটত বহে তই বহি পাইছ কেতিয়াবা? তোক দিছে নেকি বহিবলৈ? মই বহি পাইছো, আমি বহি পাইছো। গতিকে এনেকে নহয়, যি টি কথা কলে নহব নহয় পিতাই। এইটো দেখিলে নহয়নে? দেখাৰ পিছত চাওক তেওঁ কিমান ধুৰন্ধৰ, কিমান ডকাবাজ। তেওঁ এতিয়া বৰ্তমান কোনোবা মাইকী মানুহৰ কেছত হৈ আছে। আৰু সেই যুৱকজনে আপোনালোকে যদি সম্পূৰ্ণকে চাই তেতিয়াহ'লে আপোনালোকে গম পাব, সেই যুৱকজনে এনেকুৱা কিবা 3-4 মাহ তেওঁ গৈ সেই অৰুণাচলৰ ফালে লুকায়ো আছিলেগে। গতিকে মানে পিছত কিমান বাৰ আৰু অখিল গগৈ তেওঁক বচাই থাকিব ন, বেলেগটো কাম আছে। গতিকে তেওঁতো এজন বিধায়ক হয় এটা শিৱসাগৰৰ। গতিকে তেওঁ শিৱসাগৰৰ কথা চিন্তা কৰিব নে এই আলটু ফালটু কিছুমান কামৰ কথা চিন্তা কৰিব? আৰু এই যুৱকজনে কি কৰে, মানে যাকে তাকে পইচা ডিমাণ্ড কৰে। আৰু ধৰা পৰাৰ লগে লগে তেওঁ কিন্তু মানে বহুতৰ পৰা তেনেকে খেৰা খাই আহিছে দলৰ পৰা। প্ৰথম হেনো বিজেপিতে আছিলে বোলে এই যুৱকজনে কোৱা মতে। আৰু এই যুৱকজনে কিয়নো মিছা কথা কব কওকচোন, একে গাঁৱৰে একে ওচৰৰে। গতিকে যুৱকজনৰ মুখৰ পৰা আপোনালোকে শুনিলে নহয়নে? শুনাৰ পিছত এইজন নিৰ্মল পায়েঙে আগদিনা ভাত খাই আহি পিছদিনাখন কি কৈছে অখিল গগৈ ডাঙৰীয়াৰ বিষয়ে আপোনালোকে নিজ কাণেৰে শুনকচোন বাৰু কথাখিনি। অখিল গগৈ জানে কিমান বেপাৰীৰ মাছ। আমিতো জানো অখিল গগৈৰ ভিতৰুৱা কথা। আঞ্চলিকতাবাদীৰ নামত বেপাৰ কৰা, ভুৱা জাতীয়তাবাদ কৰা, ভণ্ডামী জাতীয়তাবাদ কৰা, এই অখিল গগৈ নামৰ দুষ্টামী মানুহটোৰ লগত মই কাম কৰি থাকিম নেকি? অখিল গগৈ ডাঙৰীয়া 2026ত নহয় এখন আপনো নাপায়, আমানতৰ দনো ঘূৰাই নাপাব। একেটা যে কয় 126টাত MLA খেলাম। মই প্ৰশ্ন কৰিছো অখিল গগৈ ডাঙৰীয়া, 126জন প্ৰতিনিধি আছে নে ৰাইজৰ দলত? ৰাইজৰ নাম কি দল নামৰ এটা যিটো মানে দলটোত কি কৰে, একেতে পৈতৃক সম্পত্তি, একেতে প্ৰেচিডেণ্ট, একেতে ছেক্ৰেটাৰী, একেতে যি মন যায়। কিম জং উন ৰাইজৰ দলৰ, গম পাই নাই? অখিল গগৈ ডাঙৰীয়া কিয় জাতীয়তাবাদ হে? আপুনি কওকচোন, অখিল গগৈ ডাঙৰীয়া কি জাতীয়তাবাদ কৰে নেকি? অখিল গগৈ জাতীয়তাবাদ আঞ্চলিকতাবাদীৰ নামত চূড়ান্ত এটা বেপাৰ কৰি আছে। বেপাৰ একেটোৰ ৰাজনীতিৰ যিটো বাৰ্গেনিং বেপাৰ, ৰাজনীতিৰ নামত যে বেপাৰখন কৰি আছে নহয় জানো? এই ৰাইজৰ দলৰ কেইজনমান কৰ্মকৰ্তাক লৈ খণ্ডভাৱে যিসকল তাৰ বাহিৰৰ পৰা সংগ্ৰামী হত্যাটো সন্মান জনাই যিসকল যে সোমাইছে, এইসকলক লৈ এতিয়া এই ৰাজনীতিৰ বেপাৰখন পৰিলক্ষিত হৈছে। আজি বিৰোধীয়েও তাক কোনো মানে বিশ্বাসত নলয়। অখিল গগৈ জানে কিমান বেপাৰীৰ মাছ। আমিতো জানো অখিল গগৈৰ ভিতৰুৱা কথা।
অখিল গগৈৰ ৰাইজৰ দলখন কেনেকৈ ইউজ কৰি আছে মানুহবিলাকক, মানুহক কেনেকৈ মিছলিড কৰি আছে। অখিল গগৈ ডাঙৰীয়া আটাইতকৈ ডাঙৰ কথা গম পায় নে? খিলঞ্জীয়া ৰাইজৰ মাজত একো কোনো কিবা প্ৰভুত্ব নাই। মিচিং এলেকাবিলাকত সোমাব নোৱাৰে আজিৰ তাৰিখত। আজিৰ তাৰিখত আহোম জনগোষ্ঠীৰ মাজত সোমাব নোৱাৰে, আজি মৰাণ জনগোষ্ঠীৰ মাজত সোমাব নোৱাৰে, কাৰ্বি জনগোষ্ঠীৰ মাজত সোমাব নোৱাৰে, বড়ো জনগোষ্ঠীৰ মাজত সোমাব নোৱাৰে, প্ৰৱেশ নিষিদ্ধ। আৰু এইজন মানুহে ক'ত সংগঠন কৰে আজিৰ তাৰিখত? ৰাইজৰ নাম কি দল নামৰ এটা যিটো মানে দলটোত কি কৰে, একেতে পৈতৃক সম্পত্তি, একেতে প্ৰেচিডেণ্ট, একেতে ছেক্ৰেটাৰী, একেতে যি মন যায়। কিম জং উন ৰাইজৰ দলৰ গম পাই নাই? যি 21 দিলে একেতে কি কৰে, ইয়াৰ মতে আহিন। তাৰমানে আজি কি মন গ'ল, ধুবুৰীত গৈ কাম কৰিব। আৰে ভাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খিলঞ্জীয়া সুৰক্ষাৰ স্বাৰ্থত অবৈধভাৱে অবৈধ বিদেশী আমাৰ গোটেই বিজিআৰ আমাৰ অৰ্থৰ মাটি, আমাৰ ট্ৰাইবেল বেল্টৰ মাটিত কিয় অকল মানুহে দখল কৰি আছে? অবৈধ বাংলাদেশী মূলৰ মানুহে আজি এই বেল্টৰ মাটিবিলাক দখল কৰি আছে। আৰু অসমৰ ইতিহাসত মই এনেকুৱা দেখা নাই ইমান শক্তিশালী ভূমিকা লৈ আজি হাজাৰ হাজাৰ বিঘা মাটি সাজি আমাৰ খিলঞ্জীয়া ৰাজ্যক আজি ঘূৰাই সনা লাগিছে। আমি চাপ্পাত চেলুট জনাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, মই 1000বাৰ চেলুট জ্বলাইছো। এগৰাকী মিচিং ভূমিপুত্ৰ, এগৰাকী জনজাতীয় পুত্ৰ হিচাপে মই চেলুট জনাবই লাগিব। এনেকুৱা এটা দলত মই নাথাকি ক'ত এই আঞ্চলিকতাবাদীৰ নামত বেপাৰ কৰা, ভুৱা জাতীয়তাবাদ কৰা, ভণ্ডামী জাতীয়তাবাদ কৰা, এই অখিল গগৈ নামৰ দুষ্টামী মানুহটোৰ লগত মই কাম কৰি থাকিম নেকি? আমি অনেষ্টলি কাম কৰা মানুহ, চিধা চাধা মানুহ। অখিল গগৈৰ নিচিনা ভণ্ডামী মানুহৰ লগত আমি থাকিব নোৱাৰো। আৰু তাক আপুনি চাব 2026 যে কৈছে আমি একদম বিৰোধীৰ একদম শক্তিশালী হম, সেই অখিল গগৈ ডাঙৰীয়া 2026 নহয় এখন আকনো নাপায়, আমানতৰ ধনো ঘূৰাই নাপাব। একেটা যে কয় 126টাত MLA খেলাম, মই প্ৰশ্ন কৰিছো অখিল গগৈ ডাঙৰীয়া 126 জন প্ৰতিনিধি আছে না ৰাইজৰ দলত? কোনে ইমান টকা পইচা খৰচ কৰি তাৰ লগত খেলিব? কিন্তু খেলিবলৈ কেলাকমান টকা দিব কিন্তু দেই, MLA খেলিবৰ কাৰণে নহয়, কেইবাটাও সমষ্টিত কিন্তু পইচাও দিব। এই পইচাটো সদিচ্ছ শক্তিৰ পৰা যে আহে, এই পইচাবিলাক কিন্তু এটা পৰ্যায়ত একেতে কিন্তু বিলায় ইলেকশ্যন খেলাব। আৰু অখিল গগৈ ডাঙৰীয়াই কি বিধানসভাত, শিৱসাগৰ বিধানসভাত খুব বেছি 14,000, 15,000, 16,000 ভোট পাব, ধাৰাসাৰী হ'ব। অখিল গগৈৰ কাৰণে ৰাইজৰ দল মৰক যিয়ক দৰকাৰ নাই, কাইলৈ একেটা টিপটপ চলি থাকিব। আকৌ কৃষক মুক্তিৰ মজিয়াত আহিব, আন্দোলন কৰিব, আন্দোলনৰ নামত এটা বাৰ্গেনিং বেপাৰ কৰিব। যেনেকৈ আমাৰ NSPCৰ লগত বেপাৰ কৰি NSPCৰ বিৰুদ্ধে মান মাতে জানো? মই গুণাৱতী পৰিয়ালৰ ভাই, NSPCৰ জৰিয়তে আমি অন্ধভাৱে তাক ইমান ছাপোৰ্ট কৰি আমি আন্দোলনত আমি সহযোগ দিছিলো। এইজন অখিল গগৈ ডাঙৰীয়াই নাই, এটা কথা স্পষ্ট, এতিয়া মই দলৰ এটা নীতি নিয়ম প্ৰক্ৰিয়া, আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে। আজি মোৰ দলত যোগদান কৰিছো, দলৰ নীতি নিয়ম নীতি আদৰ্শৰ প্ৰতি মই আকৃষ্ট হ'ব লাগিব, সংবিধানৰ মাজত মই কথা ক'ব লাগিব। গতিকে দলে যি সিদ্ধান্ত মই দলৰ পক্ষত সদায় কাম কৰি যাম। দেখিলেনে বাৰু? গতিকে আৰু ইয়াত কিবা ক'বলগীয়া আছেনে? এইখন মুখ নে পোকৰ বাৰু আপোনালোকে নিজে কওকচোন। এইখিনি আছিলে ভিডিঅ'টো, ইতিমধ্যে বহুত দীঘল হৈ গ'লগৈ দেই। সকলোকে নমস্কাৰ জনাইছোঁ, আৰু যদি মই কিবা ভুল কৈছোঁ তেন্তে হ'লে আপোনালোকে ক্ষমা কৰিব। এতিয়ালৈ লৈছোঁ বিদায়, বাই বাই।